শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ কথাৰেই ৰজনজনাই আছে ফেচবুকৰ মজিয়া। ৰাতি যিটো টুইট ফেক বুলি স্পষ্টীকৰণ দিলে আৰু সেই ফেক নিউজকে সঁচা প্ৰমাণিত কৰিলে সেবাই। সেবা আৰু শিক্ষামন্ত্ৰীৰ মাজত যোগসূত্ৰ নাই নেকি বা কমিউনিকেশ্যন গেপ এটা আছে নেকি, সেই প্ৰশ্ন এতিয়া উত্থাপন হৈছে। শিক্ষামন্ত্ৰী হৈও গছৰ মুহা এটাতহে পৰিণত কৰিব বিচৰা হৈছে নেকি ৰণোজ পেগুক। শিক্ষামন্ত্ৰীয়ে নিশা কয় এটা কথা আৰু দিনত সেবাই কৰে বেলেগ এটা কাম। শিক্ষামন্ত্ৰীয়ে নিশা মিছা বুলি কোৱা কথাটো পুৱা কেনেকৈ সঁচালৈ ৰূপান্তৰিত কৰিলে সেবাই। স্বয়ং শিক্ষামন্ত্ৰীয়ে নাজানে নেকি মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব। শিক্ষামন্ত্ৰীয়ে ফেচবুক বা এক্সত পোষ্ট দি ঘোষণা কৰাৰ আগতে সেবাৰ ঘোষণাৰ ভিত্তিত নিউজ চেনেলসমূহ বা পৰ্টেলসমূহে বাতৰি প্ৰকাশ কৰিলেই, শিক্ষামন্ত্ৰীৰ ফেচবুক পেজটো স্ক্ৰল কৰিলেই তেওঁ স্ববিৰোধী বা তেওঁ কি কৰি আছে বা কৈ আছে গম পায় নে নাপায় তেনেকুৱাহে অনুভৱ হয়। কিয়নো নিশা দিয়া এইটো টুইটত শিক্ষামন্ত্ৰীয়ে লিখিলে, একাংশ দুষ্কৃতিকাৰীয়ে শনিবাৰে ৰিজাল্ট ঘোষণা কৰিব বুলি মিছাকৈ মোৰ টুইটাৰ একাউণ্টৰ নামত প্লেট বনাই আপলোড কৰিছে, যিটো একেবাৰে মিছা। সেবাই তেওঁলোকৰ সময়সূচী অনুসৰি ফলাফল ঘোষণা কৰিব। কিন্তু অলপ স্ক্ৰল কৰি ৰাতিপুৱাৰ এই পোষ্টটোলৈ চাওকচোন শিক্ষামন্ত্ৰীৰ। আজি পুৱা 10:30 বজাত SSLC 2024 ফলাফল প্ৰকাশ পাব। কিছু সময়ৰ ভিতৰতে পুৱা 10:10 ভিতৰত এখন প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিব। অৰ্থাৎ সেবা ৰক আৰু শিক্ষামন্ত্ৰী চক। শিক্ষামন্ত্ৰীয়ে পোষ্টটো দিবলৈহে পালে, তাৰ পাছত আহি পৰিল কমেণ্টৰ বৰষুণ। কোনোবাই যদি লিখিছে আপুনি ভেকু ভাওনা এডুকেশ্যন মিনিষ্টাৰ, আন কোনোৱে আকৌ লিখিছে আপুনি গম পোৱাত পলম হ'ল দেখোন, আপুনিহে আগত খবৰটো দিব লাগিছিল। কুশল দাসে লিখিছে এইদৰে, আপোনাক ধন্যবাদ, 10:10 ৰিজাল্ট দিব, অন্ততঃ আপুনি 20 মিনিট আগতে খবৰটো জনালে। লাজ লাগেনে কেতিয়াবা শিক্ষামন্ত্ৰী হৈ এনেকুৱা মিনিংলেছ কাম কৰে? আচলতে আপুনি সেই পদবীৰ যোগ্য ব্যক্তি নহয়। পোষ্টটোৰ তলত কমেণ্ট দি বহুতে শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰো দাবী জনালে। মহম্মদ বিন তুগলকে লিখিছে, ছাৰ হোৱাই ইউ আৰ জকিং yesterday and now giving us a sudden heart jerk। প্ৰেম টেৰাং দিল্লীয়ে লিখিছে, নিজেতো কনফিউজ হয়, আমাকো কনফিউজ কৰিলে আপুনি। জেৰা ভাই কিবা এটা গম পাইছে, মামাই অৰ্ডাৰ দিছে কিজানি ৰিজাল্টটো দিবলৈ। কাশ্যপ জেৰা লিখিছে, আপুনি এডুকেশ্যন মিনিষ্টাৰ হয় জানো? আপুনি ৰেজিগনেশ্যন দিয়ক, আপোনাক কোনেও ভেলু নিদিয়ে। আপুনি এলাউ কৰা আগতেই গোটেই অসমৰ মানুহে গম পায় 10:30 বজাত ৰিজাল্ট দিব বুলি। সুদৃষ্টি কলিতাই লিখিছে, ৰাতি এটা দিনত এটা, কি এইবোৰ? অনামিকা কলিতাই লিখিছে, কি যে হ'ব, ৰজাৰে যদি এই অৱস্থা প্ৰজাৰ কি গতি হ'ব। কপিল ৰাভাই কৈছে, আগতে এডুকেশ্যন মিনিষ্টাৰে ফাৰ্ষ্ট কৈছিল অমুক তাৰিখে ৰিজাল্ট দিব বুলি, আজিকালি এডুকেশ্যন মিনিষ্টাৰে চবতকৈ লাষ্টতহে কয়। বেলেগৰ পোষ্ট দেখা পাইহে এডুকেশ্যন মিনিষ্টাৰ কনফাৰ্ম হয় যে ৰিজাল্ট দিব বুলি। হে ভগৱান, ফেক নিউজ কো ৰিয়েল বনা দি পাপা। এজনে কমেণ্ট পঢ়িব আহি লিখিছে, পাছ কৰা ষ্টুডেণ্টছৰ ঘৰত ইমান ভিৰ নাই, ইয়াত যিমান ভিৰ, লাহে লাহে সকলোৱে কমেণ্ট কৰিব, চান্স সকলোৱে পাব। শিক্ষামন্ত্ৰীক আৰু কোনে কি কি আখ্যা দিলে আপোনালোকে নিজে এবাৰ চাই লওকচোন। যুৱ সাংবাদিক ভাৰ্গৱ দুৱৰাই আকৌ ফেচবুকত তেওঁৰ ৱালত লিখিছে এইদৰে, শিক্ষামন্ত্ৰী ৰণোজ পেগু এনেই নামতহে শিক্ষামন্ত্ৰী নেকি? বাদ বাকী বাদ দিলোঁ, মেট্ৰিকৰ ফলাফল কেতিয়া দিব নিজেই নাজানে। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ আগদিনা টুইটাৰত পোষ্ট কৰি কয় যে মেট্ৰিকৰ পৰীক্ষাৰ ৰিজাল্টৰ খবৰ ফেক মানে ভুৱা। এনে মানুহে কেনেকৈ শিক্ষা বিভাগ চলাব বাৰু? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা অকৰ্মণ্য মানুহক কিয় নিজৰ মন্ত্ৰী মণ্ডলত ৰাখিছে? শিক্ষামন্ত্ৰী হিচাপে ৰাজ্যৰ সৰ্বকালৰ ব্যৰ্থ মন্ত্ৰী ৰণোজ পেগু। লক্ষ্যজ্যোতি গগৈয়ে লিখিছে আকৌ এইদৰে, মন্ত্ৰী ৰণোজ পেগুৱে কালি এক্সত এটা স্ক্ৰীনশ্বট দি লিখিলে যে অহা 20 এপ্ৰিল তাৰিখে SSLC পৰীক্ষাৰ ফলাফল দিব বুলি দিয়া এক্সৰ স্ক্ৰীনশ্বটটো ভুৱা। তাৰপিছত আজি সেবাই ঘোষণা কৰিলে যে আজিয়েই অৰ্থাৎ 20 এপ্ৰিল তাৰিখে SSLC ৰিজাল্ট দিব। মানে শিক্ষা বিভাগত শিক্ষামন্ত্ৰীজনৰ কিবা গুৰুত্ব আছেনে বাৰু? পূৰ্বতেও দেখা গৈছিল, কেতিয়া SSLC বা HSৰ ৰিজাল্ট দিব সেয়া শিক্ষামন্ত্ৰীজনে নাজানেই, সেয়া মুখ্যমন্ত্ৰীহে জানে। মানে ৰণোজ পেগুৰ যদি অলপো আত্মসন্মান আছে তেনেহ'লে কেতিয়াবাই শিক্ষামন্ত্ৰীৰ পৰা পদত্যাগ কৰিলেহেঁতেন।
এনে গছৰ মুহা হৈ থাকি কি লাভ আছে প্ৰশ্ন হৈছে ৰণোজ পেগুৰ লগত সেৱাই যোগাযোগ কৰা নাই নেকি ধনী মানুহৰ ঘৰৰ কাম কৰা মানুহৰ দৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ কাম কাজ নেকি কিয় ক'লে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিদ্যুৎ শইকীয়াৰ মুখেৰেই আমি সেই কথা শুনাই লৈছোঁ ধনী মানুহৰ ঘৰৰ চাকৰবিলাকে মালিক ঘৰত নাথাকিলে মালিকৰ কোট ট্ৰাই আৰু জোতা পিন্ধি আইনাৰ সন্মুখতে মালিক ভাও এটা দিয়ে আজিৰ দিনটোত শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীৰ অৱস্থাটো প্ৰায় তেনেকুৱাই হৈছে শিক্ষামন্ত্ৰীগৰাকীয়ে এটা টুইট কৰিছিল যে আজিৰ দিনটোত অৰ্থাৎ 20 এপ্ৰিলৰ দিনা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব তাৰপিছত পুনৰ তেওঁ টুইট কৰিলে যে সেয়া তেওঁৰ টুইট নাছিল কোনোবাই তেওঁৰ নামত ভুৱা একাউণ্ট খুলি ভুৱা প্ৰচাৰ কৰিছে যে 20 এপ্ৰিলৰ দিনা পৰীক্ষাৰ ৰিজাল্ট দিব আচলতে 20 তাৰিখে ৰিজাল্ট নিদিয়ে বুলি তেওঁ পুনৰ এটা স্পষ্টীকৰণ দিলে টুইট যোগে আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল আজিৰ দিনটোত নিদিয়ে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে কোৱাৰ পাছতো আজিৰ দিনটোতে কিন্তু মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে তাৰ অৰ্থ এইটোৱে যে শিক্ষামন্ত্ৰীগৰাকীয়ে আচলতে নাজানে যে শিক্ষা বিভাগত কি চলি আছে তেওঁ যিমানেই ভাও নিদিয়ক লাগিলে তেওঁ যিমানেই দম্ভ নকৰক লাগিলে যিমানেই তেওঁ কেবিনেট মন্ত্ৰী টাইপ এটা ভাও নিদিয়ক লাগিলে কিন্তু তেওঁ নাজানে শিক্ষা বিভাগত কি চলি আছে ইয়াৰ আগতে আমি দেখিলোঁ যে মেট্ৰিক পৰীক্ষা কোনদিনাৰ পৰা আৰম্ভ হ'ব কোনদিনা শেষ হ'ব যদি কেতিয়াবা তালিকা সলনিও কৰিবলগীয়া হৈছে এই আটাইবিলাক কাম কিন্তু খুদ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰে বা মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে একো নাজানে গতিকে আজি এই আগৰ আটাইবিলাক কথা সকলো অতিক্ৰম কৰি আজি চূড়ান্ত লেভেলত শিক্ষামন্ত্ৰীগৰাকীৰ আমি দুখ লগা অৱস্থাটো দেখিলোঁ গতিকে শিক্ষামন্ত্ৰীগৰাকীলৈ আজিৰ দিনটোত আমি সমবেদনা জ্ঞাপন কৰিছোঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলাৰ সাধাৰণ সম্পাদক জ্যোতিষ্মান বৰাই ৰণোজ পেগুৱে তেওঁৰ নামটো সলাই পুতলা মন্ত্ৰী ৰাখিব লাগে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত উঠা বহা কৰা মুখ্যমন্ত্ৰীয়ে কেতিয়াও শিক্ষা বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ এটা চলাব নোৱাৰে তেওঁ আৰু কি ক'লে আমি এই মুহূৰ্তত আমি আপোনালোকৰ বুলি আগবঢ়াইছোঁ শিক্ষা বিভাগ আৰু শিক্ষামন্ত্ৰীৰ যোনটো আচলতে সংযোগ থাকিব লাগে সেই সংযোগটো কোনো পধ্যেই নাই আৰু দ্বিতীয় কথা আমি ৰণোজ পেগুক এটা কথা আহ্বান জনাব বিচাৰিম তেওঁ আচলতে নিজৰ নামটো ৰণোজ পেগু সলাই তেওঁ পুতলা মন্ত্ৰী আচলতে তেওঁৰ নামটো দি ল'ব লাগে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিটো কথাতে উঠা বহা কৰা এজন মন্ত্ৰীয়ে বা এজন জনপ্ৰতিনিধিয়ে কেতিয়াও এটা গুৰুত্বপূৰ্ণ বিভাগ শিক্ষা বিভাগৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগ কেতিয়াও পৰিচালিত কৰিব নোৱাৰে গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এটা কথা আহ্বান জনাইছোঁ এটা কথা দাবী জনাইছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই ৰণোজ পেগুৰ নামটো পুতলা মন্ত্ৰী হিচাপে তেওঁ আচলতে প্ৰদান কৰিব লাগে আৰু দ্বিতীয়তে তেওঁৰ হাতৰ পৰা আচলতে এই শিক্ষা বিভাগটো অসমৰ ইমানখিনি আচলতে শিক্ষাৰ্থীৰ ভৱিষ্যত এনেকুৱা ধৰণৰ অপদাৰ্থ অকৰ্মণ্য এজন মন্ত্ৰীৰ হাতত কেতিয়াও থাকিব নোৱাৰে গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে শিক্ষামন্ত্ৰী পদৰ পৰা ৰণোজ পেগুক আচলতে বৰ্খাস্ত কৰিবৰ কাৰণে দাবী জনাইছোঁ নিশ্চয়কৈ নিজৰে বিভাগত অচল টকাত পৰিণত হৈছে নেকি শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া নিজৰে বিভাগক লৈ নিশা কোৱা ফেক নিউজ পোৱালৈ সঁচা হ'ল হাই ৰে হাই সেৱাৰক আৰু শিক্ষামন্ত্ৰী নিজেই চক এনেকুৱা ধৰণৰ বিশ্লেষণাত্মক বাবদবোৰ আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইতিমধ্যে 3 লাখ ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটোৱে আৰু আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবে আমাৰ এই যি যাত্ৰা এই যাত্ৰা আমি আগুৱাই নিব পাৰিছোঁ আৰু এনেকুৱা ধৰণে মৰম কৰি যাব আপোনালোকৰ যিসমূহ মতামত সেয়া গঠনমূলক সমালোচনাই হওক বা যিসমূহ প্ৰতিক্ৰিয়া থাকে সেয়া আপোনালোকে জনাব পাৰে আপোনালোকে যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে আপোনালোকে নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও যি নিউজ সেই দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে লাইক কৰি দিব ফ'ল' কৰি দিব আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ